Hello everyone, welcome to our channel. আজি আহাচোন আমি start কৰো sets or Venn diagram operations of sets. এতিয়া Venn diagram কি হয় পাছত লাগি চাম বাৰু. এতিয়া ফাৰ্স্ট চাও আহা operation of sets. যদি ইয়াৰ আগৰ ভিডিও কেইটা চোৱা নাই তেতিয়া হলে প্লেলিষ্টত আগৰ ভিডিওবোৰ আছে চাবা. ইয়াৰ আগৰ ভিডিও বিলাকত ইউনিভাৰ্সাল সেট, পাৱাৰ সেট, সাবসেট, সুপাৰসেট এইবোৰ কনসেপ্টবোৰ দিয়া হৈছিলে আৰু এক্সাৰসাইজ 1.3 লে সলভ কৰি দিয়া হৈছিলে. আগৰ ভিডিওখিনি চাবাচোন বাৰু. আজি আহা আমি চাও অপাৰেশনস অফ সেটস. অপাৰেশনস অফ সেটস কি আছে তিনিটা আছে. ইউনিয়ন অফ সেটস, ইন্টারসেকশন অফ টু সেটস, difference of two sets. Operation of sets বুলি কওঁতে আমি কি ক'ব পাৰো sets or plus minus এইখিনিৰ কথাই আমি বিশেষকৈ ক'ব পাৰো. এতিয়া ফাৰ্স্ট চাও আহা ইউনিয়ন অফ টু সেটস. অপাৰেশন অফ সেটস সদায় দুটা সেটৰ মাজত হয়. ইউনিয়ন অফ টু সেটস. ইউনিয়নে কি বুজায়? To combine the elements বুজায়. ইউনিয়নৰ ক্ষেত্ৰত ক'ব গলে আমি এটা এক্সাম্পল লৈ চাও আহা তেতিয়া ভালদৰে বুজিবা. সাপোজ আৰু ইউনিয়নক আমি ইউ সিম্বলেৰে বুজাও. দেনত কৰা হয় ইউ সিম্বলেৰে. সাপোজ দুটা সেট ললো. let a equal to 1, 2, 3, 5 and b equal to 4, 6, 8. এতিয়া A union B যেহেতু ইউনিয়ন কি হয় টু সেটছৰ মাজত হয় A union B বুলি লিখিব লাগিব. কেনে লিখিম ইউনিয়নক আমি A union B. এতিয়া A union B মানে কি হ'ব ইয়াত থকা সেটবোৰ আৰু ইয়াত থকা সেটবোৰ আটাইখিনি কি হ'ব 1, 2, 3, 5, 4, 6, 8. এইটো হ'ব A union B. ইয়াতে আৰু এটা কথা কৈ দিও হ'ব বাৰু. এক্সাম্পল লৈ দেখাই দিছো. সাপোজ সেট A বেলেগ এটা সেট A ইয়াত 1, 2, 5, 6, 7 আছিল আৰু B এলিমেন্টত তোমালোকৰ থাকিলে 1, 2, 5, 8, 9. এতিয়া A union B বুলি কওঁতে মই কৈছো যে দুটা সেটৰে আটাইখিনি হ'ব. ইয়াত চোৱাচোন 1 to 5 A সেটত, B সেটতো কি আছে 1 to 5. এতিয়া দুইটা নিজে দুবাৰ লিখিব লাগিব জানো? A union B বুলি কৈছে যেটো দুটাৰ পৰা লিখিম হয়তো হেতু ভাবিব পাৰা তোমালোকে. কিন্তু ইয়াত কি নহয় আমাৰ সেটত এলিমেন্ট ৰিপিট নহয়. কি হ'ব 1, 2, 5, 7, 6, 7, 8, 9 এইটোহে হ'ব. এতিয়া A union B মানে আমি কি বুলি ক'ব পাৰিম? To combine the elements. ধৰিব পাৰিছানে? সাপোজ A to বোলে 5 হ'ল. A কোনো ধৰণৰ এলিমেন্ট নাই. B হ'ল 1, 2, 3. তেতিয়া A union B কি হ'ব ক'ব পাৰিবানে? A union B কি হৈ যাব 5 টো তেতিয়া আমাৰ নিলিখে অকল B সেট টো হৈ যাব মানে 1, 2, 3. এনে ধৰণৰ সৰু সৰু কনসেপ্ট বিলাক ভালদৰে মন দিবা কাৰণ এতিয়াৰ পৰা তোমালোকৰ কুৱেশ্যন পেপাৰটো অপচনেল কুৱেশ্যন হ'ব. ইয়াৰ আগলে হোৱা নাছিল 11 12 ৰ কুৱেশ্যন পেপাৰ. এতিয়া 45 মাৰ্কস তোমালোকৰো অপচনেল হ'ব বুলি এইবাৰৰ পৰা শুনিছো. নেক্সট আহা intersection of two sets. Union of two sets দৰে আকৌ এটা এক্সাম্পল লৈ চাও. এতিয়া intersection of two sets symbol টো হ'ব উল্টা u. ওকে উল্টা u. let A
1, 2, 3, 4. B 2, 4, 6. এতিয়া intersection of two sets বুলি ক'লে কি হ'ব? It tells about the common elements of two sets. মানে দুটা সেটৰ পৰা থকা common element কেইটা হ'ব? এতিয়া A intersection B আমি কেনেকৈ লিখিম? A intersection B. So common কি আছে? ইয়াত 2 আছে 4 আছে, ইয়াত কি আছে 2 আৰু 4, ইহ দুটা কি হ'ব? common হ'ব 2, 4. এতিয়া intersection মানে আমি কি ক'ব পাৰিম? The common element of two sets. The common elements of two sets. ইয়ালে বুজিছানে? তাৰ পাছত ভাবিব পাৰা যে A সেটটো যদি 5 হয়, B সেটটো যদি 1, 2, 3 হয়, তেতিয়া হলে A intersection B কি হ'ব? A intersection B কি হ'ব? 5 হ'ব, কাৰণ ইহ দুটা সেটৰ পৰা কি হ'ব লাগে? কমন আহিব লাগে। 5 আৰু 1, 2, 3 পৰা কমন আহিব জানো? নাহে। সো কি হ'ব? 5 হ'ব। আৰু ইয়াতে এটা নোট লিখিবা। নোটটো if A intersection B equal to 5, then A and B are called disjoint of a set. Are called disjoint of a set. যদি দুটা সেট intersection 5 হৈ যায়, তেতিয়া হলে হিয়তক কোৱা হ'ব disjoint of a set. এতিয়া next চাও আমি difference of a two sets. এনে সচৰাচৰ difference বুলি ক'লে আমি কি জানো? নেগেটিভ হয়, মাইনাস কৰিব লাগে। সো ইয়াতো সেমে হয়। সাপোজ দুটা সেট আছে, A সেটটো হল 1, 2, 3, 4, B সেটটো হ'ব তোমালোকৰ 1, 2, 5, 6, 7. ইয়াৰ পৰা A minus B উলিয়াব লাগে। A minus B উলিয়াবৰ কাৰণে কি কৰিবা? A intersection B খিনি আমি সদায় কি কৰি দিব লাগিব? A minus B remove কৰি দিব লাগিব। remove কৰি দিব লাগিব। ওকে, এতিয়া A intersection B খিনি কি কৰিব লাগিব? remove কৰিব লাগিব। 1, 2, 3, 4 ৰ লগত A intersection B common কি element হ'ব? 1 আৰু 2. সো A ৰ পৰা আমি 1, 2 খিনি আঁতৰাই দিব লাগিব। অকল A ৰ পৰা হে। B খিনি আমাৰ কনসিডাৰ কৰা নহয়। খালি B ৰ লগত A ৰ লগত B টোৰ কমন কি আছে হেতুহে চোৱা হয়। তাৰ পাছত নেক্সট ইয়াতে যদি ক B intersection B difference A, তেতিয়া হলে কি হ'ব? এই B টোৰ পৰা কমন A ৰ লগত কি আছিল? 1 আৰু 2. সো ইয়াতে আনসাৰ হ'ব 5, 6, 7. ধৰিব পাৰিছানে? A minus B আৰু B minus A কেনেকৈ উলিয়াব লগা হয়? এতিয়া ইয়াতে আমি কি ক'ব পাৰো? A minus B does not equal to B minus A বুলি ক'ব পাৰোনে? Difference of two sets হয়। এতিয়া সেটৰ আমাৰ অপাৰেশন বুলি ক'ব লাগিলে তিনিটাই আছিলে, ইউনিয়ন, ইন্টাৰসেকশন আৰু ডিফাৰেন্স। আৰু এটা কনসেপ্ট আছে, ইয়াৰ পাছত আহিব হেতু কমপ্লিমেন্ট অফ এ সেট। এতিয়া নেক্সট চাও আমি অপাৰেশনৰ কিছুমান প্ৰপাৰ্টিজ আছে, সাম প্ৰপাৰ্টিজ অফ অপাৰেশনস। ইয়াতে দুটা সেট ললো। ফাৰ্স্ট A equal to A, B, C আৰু B টো ললো A, E, I, U, O, U. ওকে, এতিয়া মাজতে পাৰ্টিশন কৰি ললো। এফালে লিখিলো ইউনিয়ন, এফালে ইন্টাৰসেকশন। ফার্স্ট হব প্রপার্টি, কমিউটেটিভ প্রপার্টি।
কমিউটেটিভ ল ইফালেও লিখিলো কমিউটেটিভ ল সৰুৰ পৰা আমি কমিউটেটিভ ল পঢ়ি আহিছো এতিয়া কোড ইউজ কৰিব লাগিব আমি সেটত ফাৰ্স্ট প্ৰপাৰ্টি কি হ'ব আমি কি লিখিব পাৰো কমিউটেটিভ প্ৰপাৰ্টিত a ইউনিয়ন b ইকুৱেল টু কি হ'ব b ইউনিয়ন a এতিয়া আসুন এটো আমি প্ৰুফ কৰো এই সেটটোৰ দ্বাৰা লেফট হ্যান্ড সাইড a ইউনিয়ন b কি হ'ব a ইউনিয়ন b হৈ যাব a, b, c, e, i, o, u next কি হ'ব b ইউনিয়ন a একে হ'ব সেম a, b, c, e, i, u ওকে এতিয়া ইয়াৰ পৰা দুটা কি হৈছে সমান হৈছে নে সো কৈছিলো যে ভেন ডায়াগ্ৰামটো ইনভেন্ট কৰিছিলে জন বিন নামৰ সাইন্টিষ্ট এজনে এই ধৰণৰ বস্তুবোৰ আমি ভেন ডায়াগ্ৰামৰ সহায়ত দেখুৱাব পাৰো আৰু ভেন ডায়াগ্ৰামৰ ইউনিভাৰ্সাল সেটটো সদায় ৰেক্টেংগুলাৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰা হয় এই ৰেক্টেংগলটো ইউনিভাৰ্সাল সেট বুলি কয় এই গোটেইটো ইউনিভাৰ্সাল সেট এতিয়া ইয়াত a ইউনিয়ন b আৰু b ইউনিয়ন a কোনটো হ'ব সাপোজ সেট a টো আৰু সেট b টো হল a ইউনিয়ন b এই দুটাই হৈ যাব কমিউটেটিভ লত এতিয়া হা ইয়াতে চাও আমি কি হ'ব কমিউটেটিভ লত ইন্টাৰসেকশনৰ প্ৰপাৰ্টিত কি হ'ব a intersection b equal to b intersection a এতিয়া a intersection b কি হ'ব a b intersection a কি হ'ব a হ'ব সো দুটা কি হল সমান হৈছে নে সো ইহতৰ ভেন ডায়াগ্ৰাম কি হ'ব এটো ইউনিভাৰ্সাল সেট ইয়াৰ ভিতৰত থাকিব a আৰু সেট b এটো a আৰু b a আৰু b সেটৰ কমন পোৰশনটো কি হ'ব আমাৰ ইন্টাৰসেকশন এটো হৈ যাব a ইন্টাৰসেকশন b কমিউটেটিভ ল বুজিব পাৰিছানে নেক্সট আহাছা আমি এসোসিয়েটিভ ল এসোসিয়েটিভ ল দুটাৰে এসোসিয়েটিভ ল কি আছিল a ইউনিয়ন আমি সেটত ৰিপ্ৰেজেন্ট কৰিছো এনেটো তোমালোকে প্লাস মাইনাসত হৰতে পাই আহিছা a ইউনিয়ন b ইউনিয়ন c ইকুৱেল টু কি হ'ব a ইউনিয়ন ব্ৰেকেট b ইউনিয়ন c ইয়াটো কি হ'ব a intersection b intersection c equal to a intersection b intersection c এতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড প্রুফ কৰো হা লেফট হ্যান্ড সাইডত ফার্স্ট উলিয়াই ল a ইউনিয়ন b আৰু ইয়াতে সাপোজ আৰু এটা সেট লৈ ললো আমি সেট c এটা লৈ ল আগৰ সেটত না লাগে এতিয়া নতুনকে এটা সেট কেইটাম a b c সেট ধৰি ল আহা ফার্স্ট a সেটত ললো 1,2 b সেটত 2,3 c সেটত ললো 3,4 ওকে এতিয়া a ইউনিয়ন b কি হ'ব আমাৰ 1,2,3 নেক্সট কি লিখিব লাগিব a ইউনিয়ন b ইউনিয়ন c কি হ'ব a ইউনিয়ন b ইউনিয়ন c a ইউনিয়ন b কি পালো আমি 1,2,3 আকৌ ইউনিয়ন c কি হ'ব 3,4 আলটিমেটলি a ইউনিয়ন b ইউনিয়ন c কি পাম আমি 1,2,3,4 নেক্সট রাইট হ্যান্ড সাইডত কি হ'ব a ইউনিয়ন b ইউনিয়ন c ফার্স্ট আমি b ইউনিয়ন c টো উলিয়াই লও ফার্স্ট b ইউনিয়ন c টো উলিয়াই লও b ইউনিয়ন c কি হ'ব 2,3,4 এতিয়া a ইউনিয়ন b ইউনিয়ন c উলিয়াও a মানে কি আছে 1,2
ইউনিয়ন বি ইউনিয়ন সি কি আছে 2, 3, 4 সো ইহঁতৰ পৰা ইউনিয়ন দিলে কি হ'ব 1, 2, 3, 4 এতিয়া এ ইউনিয়ন বি ইউনিয়ন সি আৰু এ ইউনিয়ন বি ইউনিয়ন সিও কি হৈছে সমান হৈছে সো এ ইউনিয়ন বি ইউনিয়ন সি ইকুৱেল টু কি হ'ব এ ইউনিয়ন ব্ৰেকেট বি ইউনিয়ন সি তাৰ পাছত ইন্টাৰসেকশনৰ এসোসিয়েটিভ লটো চাও হা ইয়াটো লেট ললো set a equal to 1, 2 b 2, 3 c 3, 4 okay first law left hand side at a intersection b lale ki hobo 2 tar pasat ki hobo a intersection b intersection c 2 intersection 3, 4 কি আহিব কিবা কমন আহিব জানো নাই সো কি হ'ব 5 তাৰ পাছত নেক্সট ৰাইট হ্যান্ড সাইড লও ফার্স্ট কি উলিয়াব লাগিব b intersection c পৰা কি কমন আহিব 3 তাৰ পাছত কি হ'ব ইয়াত কি লব লাগিব a intersection b intersection c so a মানে কি আছিল 1, 2 intersection কি হ'ব 3 কমন আহিব জানো নাহে সো এটো কি হ'ব 5 দুটাতে 5 পালো সো এতিয়া আমাৰ কি হৈ যাব লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড আহাসন এতিয়া আমি এসোসিয়েটিভ লৰ কি চাও দা ভেন ডায়াগ্ৰামটো চাও ফাৰ্স্ট ভেন ডায়াগ্ৰাম আমি ইউনিয়নৰটো চাও কি আছিল আমাৰ ইউনিয়নৰ A union B union C okay এতিয়া first universal set to akilo A union B hol tar pasat union ki asile C A union B ki hol 1, 2, 3 এতিয়া ইউনিয়ন কি হ'ব সি ইউনিয়ন সি বুলি কব গলে আমাৰ কি আছে এৰ কিবা কমন আছে জানো সি যে মানে আমি এনেকে লিখিম ডায়াগ্ৰামটো এনেকে বনাম সিৰ এলিমেন্ট এট কমন আছে জানো নাই কিয়া সেই কাৰণে আমি ডায়াগ্ৰামটো কেনেকে বনাব লাগিব এইটো আমাৰ ডায়াগ্ৰাম নহব সো ডায়াগ্ৰামটো আমি কেনেকে বনাম A B C কাৰণ এটো A হবো এটো B হবো এটো C এতিয়া B লগত C কি আছে এলিমেন্ট কমন আছে A এলিমেন্ট কত কমন আছে B কমন আছে A এলিমেন্ট কত কমন আছে B আকৌ B এলিমেন্ট কত কমন আছে C সেই কাৰণে আমাৰ ডায়াগ্ৰামটো কেনেকুৱা হ'ব এটো হ'ব আৰু এই পোৰশন খিনি হৈ যাব আমাৰ A union B union C equal to A union B union C এতিয়া next intersectionৰ ক্ষেত্ৰত কি হ'ব সোৱা union A B C okay এতিয়া ইয়াটো কি হ'ব A B C এই পোৰশনটো হ'ব A intersection B এই পোৰশনটো হ'ব B intersection C ধৰিব পাৰিছানে ইয়াৰ পৰা আমি কি ক'ব পাৰিম এতিয়া A intersection B intersection C equal to A intersection B intersection C যদি কিবা বুজা নাই কমেন্ট সেকশনত জনাই দিবা মই নেক্সট ক্লাছত আকৌ ৰিপিট কৰি দিম এতিয়া নেক্সট প্ৰপাৰ্টিটো চাও আহা নেক্সট প্ৰপাৰ্টিটো কি আছে নেক্সট প্ৰপাৰ্টিটো হ'ব তোমালোকৰ ল অফ আইডেন্টিটিজ ল অফ আইডেন্টিটিজ কি হ'ব ইয়াতে কিছুমান হৰু হৰু ল আছে এইবোৰ মনত ৰাখিব লাগিব এইবোৰে সচৰাচৰ অপচনেল কুৱেশ্যনত উঠাই দিয়া দেখা যায় ফাৰ্স্টটো দিছে A union 5
তেতিয়া কি হ'ব আমাৰ a next কি হ'ব a union a হলে কি হ'ব a হৈ যাব আৰু ইউনিভাৰ্সেল সেট ইউনিয়ন a হলে কি হ'ব ইউনিভাৰ্সেল সেট এটা নেক্সট আহা আমি law of identity চাও intersection law of identity চাও intersection ক্ষেত্ৰত কি হ'ব ফাৰ্স্ট a intersection phi হলে কি হৈ যাব phi সেকেন্ড কি হ'ব a intersection a মানে কি হৈ যাব a হৈ যাব তাৰ পিছত থাৰ্ডত কি হ'ব ইউনিভাৰ্সেল সেট intersection a হলে কিন্তু ইয়াত কি হ'ব a হ'ব এইটো চোৱাচোন ইউনিয়নৰ ক্ষেত্ৰত ইউনিভাৰ্সেল সেট ললে কি হৈ যাব ইউনিয়ন আৰু ইন্টাৰসেকশনৰ ক্ষেত্ৰত কোনো সেটৰ লগত ইউনিভাৰ্সেল সেট ললে কি হ'ব যেটো আমি সেট ধৰি লৈছো হেতু হ'ব ওকে আৰু এটা লাষ্ট আছে তোমালোকৰ মানে ইন্টাৰসেকশনৰ ক্ষেত্ৰত ডিস্ট্ৰিবিউটিভ ল এটো ইউনিয়নত নাই বাৰু ডিস্ট্ৰিবিউটিভ ল এটো হ'ব a intersection b union c then কি হ'ব a intersection b union b intersection c set of operation of sets তোমালোকৰ ল এখিনি আছিল এখিনি পৰাই সচৰাচৰ কোৱেশ্চন বিলাক অপচনেল কোৱেশ্চন বিলাক সোধা দেখা যায় তোমালোকে এখিনি ভালদৰে মনত ৰাখিবা ইয়াৰ পাছত আৰু কেইটামান ল আছে এখিনিৰ কাৰণে তোমালোকে কমপ্লিমেন্ট অফ এ সেট তো জানিব লাগিব তোমালোকৰ এক্সাৰসাইজ 1.5 হতে কমপ্লিমেন্ট অফ এ সেটৰ বিষয় আছে সো নেক্সট ক্লাছলে মই হেখিনি বুজাই দিম বাৰু আজিলে আহিছো যদি ভিডিওটো চাই ভাল পাইছা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা নুবুজা থাকে কমেন্ট সেকশনত জনাই দিবা নেক্সট ক্লাছলে মই হেখিনি আকৌ ৰিভাইজ কৰি দিম